সেৱা জনাই আজি অসমৰ হিয়া মধু আমাৰ মাজত নাই। তাৰ দুখত সকলোৱে আমি ম্ৰিয়মান হৈ পৰিছোঁ আৰু ভাষা নাই তেখেতৰ হৈ ক'বলৈ আজি আমি কি হেৰুৱালোঁ নিশ্চয় আমি লাহে লাহে অনুভৱ কৰিম। সেয়ে মোৰ মনৰ অনুভৱ কিছুমান তেওঁক আজি এটি কবিতাৰ আকাৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম এটা যুগৰ অৱসান হ'ল। এটা যুগৰ অৱসান হ'ল, এটা জাতিৰ ভেটি কপি গ'ল। এটা যুগৰ অৱসান হ'ল, এটা জাতিৰ ভেটি কপি গ'ল। অসমৰ কলিজা টুকুৰা উশাহ আজি স্তব্ধ হ'ল। সুৰৰ পাঞ্জুই ক'ৰবাত উটি গুচি গ'ল। আমি কি হেৰুৱালোঁ, অসমে কি হেৰুৱালে, সেয়া হিচাপ কোনোদিন কৰি শেষ নহ'ব। তোমাৰ গানত দুখত জিৰাও, তোমাৰ গানত সুখত জিৰাও। তোমাৰ গানে সকলোৱে প্ৰাণত লৈ জিৰাইছিল আৰু জিৰাব, বুকুৱে বুকুৱে জিৰাই থাকিব। এতিয়াৰ পৰা তুমিও জিৰাবা আমাৰ প্ৰাণত। জাতি মাটি দুখীয়াৰ সকলোৰে দুখ তুমি বুজি পাইছিলা। গান গাই গাই তুমি ভাগৰি পৰিছিলা নেকি? কিন্তু তুমি যে ভাগৰি পৰিছিলা, আমাৰ যে ভাবিবৰ সময় নহ'ল। সাগৰ তলিত শুই পৰা তোমাৰ আছিল এবুকু হেঁপাহ, কিন্তু তোমাৰ এই হেঁপাহ ইমান সোনকালে পূৰণ কৰি ল'বা বুলি আমিও ভবা নাছিলোঁ। আমি ক্ষন্তেকৰ বাবে পাহৰি গৈছিলোঁ তুমি দুৰন্ত। তুমি কি যি বিচাৰা সেয়া তুমি আজৰি আনা। অজুত সাহস আছিল তোমাৰ, বৰলৈ দৌৰিও পাৰ। আজি তোমাৰ দুখত বুকু চাৰি কান্দিছে, প্ৰকৃতিয়ে কান্দিছে। আজি মানুহৰ সাগৰ বৈছে, তোমাৰ কাষলৈ ঢাপলি মেলিছে। সাগৰ তলিত শুই পৰা প্ৰাণৰ শিল্পীগৰাকীৰ হেতা পৰা মুখখনি এবাৰ জুমি চাবলৈ, হয় শেষবাৰৰ বাবে প্ৰাণৰ শিল্পী জুমি চাবলৈ। জিৰাই লোৱা তুমি, ভাগৰ লাগিছে তোমাক। সেই প্ৰাণৰ শিল্পী, সেই মহান শিল্পী, তোমাক বিদায় বুলিতো ক'ব নোৱাৰো। তোমাৰ মৃত্যু হোৱা নাই, তুমি অমৰ। তুমি আকৌ শুই উঠিবা, আকৌ গান গাবা আমাৰ বাবে, অসমৰ বাবে, জাতিৰ বাবে, দুখীয়াৰ বাবে। আমি গাম তোমাৰ সৈতে একেলগে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি। ধন্যবাদ।